Hello students, কি খবৰ তোমালোকৰ নিশ্চয় ভালে আছা সো আজি তোমালোকৰ কাৰণে আমি এডুইটৰ ক্লাছৰুমৰ পৰা লৈ আনিছো যে ক্লাছ 9 ৰ ম্যাথছৰ কিছুমান এমসিকিউ কোৱেশ্চন যেহেতু তোমালোকৰ আৰু বেছি সময় নাই 90 ডেজ আছে ৰাইট গতিকে আমি এটা স্টাৰ্ট কৰিছো ইয়াতে প্ৰস্তুতি কৰো আহা গতিকে ইয়াতে আমি কি কৰিম তোমালোকে যিমান কৰিছা আজিলৈকে যিমান কৰিছিলা তোমালোকে ম্যাথছবোৰ গতিকে আমি এমসিকিউ বেচিছত তোমালোকক 10টা কোৱেশ্চন লৈ আনিম গতিকে তোমালোকে সকলোৱে আমাৰ লগত সহযোগ কৰা তোমালোকৰ যিখিনি কোৱেশ্চন আছে যিকিটা এমসিকিউ আছে তোমালোকৰ বহিৰ লগত তোমালোকে মিলাই লিখি যাব পাৰিবা গতিকে আমি পলম নকৰো বলাতেন আজিৰ প্ৰথম প্ৰশ্নটো চোৱা তোমালোকে কি বুলি লিখা আছে ইয়াত চোৱাচোন তোমালোকে এটা সূক্ষ্মকোণ হল এটা সূক্ষ্মকোণ মানে কি হয় হয়নে না বা স্থূলকোণ মানে কি হয় সমকোণ মানে কি হয় সৰলৰৈখিক কোণ মানে কি হয় তোমালোকে জানা এটো হয় না নাই 90 ডিগ্ৰী ভিতৰত থাকিলে আমি কি বুলি কওঁ সূক্ষ্মকোণ হয় না নাই 90 ডিগ্ৰী হলে কি হ'ব ন সমকোণ হয় না সমকোণ তাৰপিছত তাতকৈ অকণ ডাঙৰ হলে কি হয় যে 90 ডিগ্ৰী ডাঙৰ হলে স্থূলকোণ হয় না আৰু যদি 180 ডিগ্ৰী হৈ যায় কি বুলি কয় এটো আমি সৰলৰৈখিক কোণ হয় না নাই 180 কৈ যদি ডাঙৰ হৈ যায় কি এটো প্ৰত্যৱৰ্তী কোণ বুলি কোৱা হয় না তোমালোকে এটো জানা গতিকে চোৱা তোমালোকে ইয়াতে কি বুলি কৈছে সূক্ষ্মকোণটো কি অপচন দি আছে চোৱা 90 ডিগ্ৰীত কৈ অধিক হয় না অপচন সেকেন্ডটো চোৱা 90 ডিগ্ৰীত কৈ কম 90 ডিগ্ৰীৰ সমান আৰু 180 ডিগ্ৰীত কৈ কি আছিল তোমাৰ সমান 180 ডিগ্ৰীৰ সমান বুলি কৈছে অপচন কোনটো হ'ব তোমালোকে কোৱাচোন নহয় 180 ডিগ্ৰীটো নহয় হয় না 90 এইটো কি আছিল সৰলৰৈখিক কোণ হৈছে 90 ডিগ্ৰী মানে কি আছিল তোমাৰ সমকোণ হৈছে হয় না আৰু 90 ডিগ্ৰীত কৈ কম হয় না এইটো কি আছিল সূক্ষ্মকোণ হৈছে বুজি পালা তোমালোকে সো ইয়াৰ পৰাই প্ৰশ্ন বহুত বাৰ আহিব পাৰে তোমালোকৰ হয় না গতিকে আমাৰ কোনটো হ'ব অপচন নম্বৰ বি ধৰিব পাৰিছা সকলোৱে হয় না গতিকে আমি দ্বিতীয় প্ৰশ্নটোলৈকে যাম চাই লও চোৱা ইয়াতে কোৱা হৈছে যে দুডাল ৰেখাই যদি সেট কৰে কটাকটি কৰে তেন্তে কেইটা বিন্দুত কটাকটি কৰে হয় না তোমালোকে মনত পেলোৱা ৰেখা আৰু কোণৰ কাৰণে লাইন এণ্ড এংগল চোৱাচোন এডাল ৰেখা যদি মই এনেকে টানি দিও এটো এল অলপ বেকা হৈছে তোমালোকে ঠিক কৰি লবা মই আৰু এটা যদি ৰেখা যদি মই এনেকে এম কৰি দিও চোৱাচোন দুডাল ৰেখাই কোনটো বিন্দুত কটাকটি কৰিছে এটা বিন্দুত কৰিছে হয় না দুটা বিন্দুত কৰিছে নেকি নাই কৰা এইটো এটা বিন্দুত কৰিছে এটো চোৱাচোন গতিকে আমি কি বুলি কম দুডাল ৰেখা যেতিয়া কটাকটি কৰিব হেতু কেটা বিন্দুত কটাকটি কৰিব এটা বিন্দুত কৰিব এইটো গতিকে ইয়াতে কি হ'ব তোমাৰ অপচন নম্বৰ দুটা নহয় তিনটা নহয় খালি নহয় নাল পইণ্ট বুলি নহয় এটো এটা পইণ্টটো এইটো হ'ব আচ্ছা এতিয়া তুমি চোৱাচোন স্যাৰ খালি মানে কি তোমাক ক'ব পাৰা হয় না নাই চোৱা খালি মানে কি আছিল কটাকটি নকৰে তেতিয়া তাৰ ধৰ্মটো চাবচোন কি হ'ব মই যদি কওঁ কি লাইনটোৱে ল হয় না নাই মই কটাকটি নকৰে এনেকে গল এটো চোৱা এটো এটা এল টো এনেকে গল আৰু এটো এটা এম টো এনেকে গল চোৱাচোন এই দুটা কটাকটি কৰিব নেকি নাই কৰা চোৱাচোন একে ডিসটেন্সত থাকিব চোৱা ইয়াৰ পৰা এটো দূৰত্বটো চোৱা সেম ডিসটেন্স হয় নি চোৱা এই দূৰত্বটো চোৱা সেম ডিসটেন্স হয় না নাই চোৱা হেতু কয় কি বুলি কয় সমান্তৰাল ৰেখা দিস ইজ কল্ড প্যাৰালাল লাইনস হয় না গতিকে যেতিয়া আইনটোডাল একেলগে এনেকে থাকিব তেতিয়া কটাকটি নকৰে হেতু এটা প্ৰশ্ন হ'ব পাৰে ৰাইট ওকে গতিকে আমি অপচনটো পাই গলো আমি আগবাঢ়িছো আচ্ছা ইয়াতে চাই লোৱা প্ৰশ্নটো কি বুলি কৈছে 3 নম্বৰটো চোৱা যিটো ত্ৰিভুজৰ দুটা বাহু সমান হয় সেই ত্ৰিভুজটো কি বুলি কোৱা হয় না চোৱা মন কৰিবা আমি কি জানো এটা ত্ৰিভুজ তিনটা বাহুৰ আগ্ৰহ ক্ষেত্ৰকে কি বুলি কয় ত্ৰিভুজ বুলি কোৱা হয় না যদি দুটা ত্ৰিভুজ যদি তোমাক মিলে বা তিনটা মিলে কি বুলি কয় তিনটা যদি বাহু যদি মিলি যায় তো কি বুলি কয় সমবাহু ত্ৰিভুজ হয় না নাই আৰু তিনটা বাহু যদি নিমিলে হেতু কি বুলি কওঁ বিষম বাহু ত্ৰিভুজ আৰু এটা কি আছিল যে দুডাল বাহু যদি মিলি যায় তাক কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ দুডাল বাহু মানে কি আছিল চোৱা ইয়াতে আছে তুমি প্ৰশ্নটোতে আছে চোৱা দুডাল সমান হয় তেতিয়া কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ এইটো চোৱা অপচন নম্বৰ সি সম মানে সমান দি মানে দুটা বাহু মানে বাহু ত্ৰিভুজ বুজি পালানে বস্তুটো হয় গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এটো ভালকে কৰিবা ভুল নকৰিবা হয় গতিকে আমি পিছৰ প্ৰশ্নটোলৈকে যাও চোৱা ইয়াতে এটা চোৱা ইয়াতে আৰু এটা কথা চোৱা ABC এটা সমবাহু ত্ৰিভুজ হয় তেন্তে প্ৰতিটো কোণৰ সমান হ'ব মন কৰিবা দেই হেতু চোৱা আমি কি জানো যে ত্ৰিভুজ এটা আমি কেনেকৈ লিখিব পাৰো এটো ABC ত্ৰিভুজ হয়নে চোৱাচোন ABC মই কলো গুটি ত্ৰিভুজ কিটা সমান বাহু কিটা গুটে সমান হয় ৰাইট গুটে ত্ৰিভুজৰ বাহু কিটা কিমান হয় তোমাৰ সমান হয় তেন্তে প্ৰতিটো কোণৰ মানটো কিমান হ'ব চোৱা এটো আমি কি জানো ত্ৰিভুজৰ গুটে তিনটা কোণৰ যোগফলৰ কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী হয়নে চোৱাচোন 180 ডিগ্ৰী ইয়াত চোৱা এটা ত্ৰিভুজত কেইটা কোণ থাকে তিনটা কোণ থাকে গতিকে ইয়াক তুমি ডিভাইড কৰিছে 3 ৰে ডিভাইড কৰিলে কিমান হ'ব চোৱাচোন 60 ডিগ্ৰী অৰ্থাৎ এই কোণ কেইটা কেনেকে থাকিব 60 ডিগ্ৰী হয় না 60 ডিগ্ৰী আৰু কিমান হ'ব 60 ডিগ্ৰী এইটো হ'ব তোমাৰ কি আছিল সমবাহু ত্ৰিভুজৰ কাৰণে গতিকে প্ৰতিটো কোণৰ মান কিমান হ'ব তোমাৰ 60 ডিগ্ৰী বুলি আমি ক'ব পাৰো ডান ওকে সো ইয়াতে তোমাৰ অপচন কোনটো আছে চোৱাচোন প্ৰতিটো কোণৰ মান কিমান হ'ব 1 2 3 4 সো অপচন নম্বৰ কোনটো আছে চোৱা এইটো বুজি পাইছা সকলোৱে হয় না ওকে সমদ্বিবাহু ত্ৰিভুজৰ কাৰণে বেলেগ হয় কিন্তু দেই হেতু তোমালোকে 10ত পাবা 9টো আছে 10টো আছে তাৰ পিছত চোৱা 5 নম্বৰটো চোৱাচোন তোমালোকে ইয়াতে চতুৰ্ভুজৰ সকলো কোণৰ যোগফলৰ মান কিমান হয়
সেইটো তোমালোকে ডাইৰেক্ট সকলোৱে ভালকে গম পাবা যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগৰ সমষ্টি 180 ডিগ্ৰী হয় না নাই আৰু চতুৰ্ভুজৰ কাৰণে কিমান হয় 360 ডিগ্ৰী সেইটো ডাইৰেক্ট মনত তোমালোকে ৰাখি থবা ক'ত গ'ল 360 ডিগ্ৰী এইটো হয় না আৰু চতুৰ্ভুজ মানে কি আছিল চাৰিটা বাহু থাকিব হয়নে চোৱাচোন এনেকে থাকিব হয়নে এইটো তুমি এ বি সি ডি যদি দি দিয়া এনেকে এটো কি হ'ব তোমাৰ চতুৰ্ভুজ হৈ যাব ৰাইট এনেকে এনেকে হৈ গ'লে চতুৰ্ভুজ হৈ যাব ৰাইট সো ইয়াতো তোমাৰ ভাগ আছে কিন্তু হয় না আয়ত আছে হয় না নাই ট্ৰেপিজিয়াম আছে তোমাৰ কি তাৰপিছত কি আছিল তোমাৰ বৰ্গ আছে ৰম্বাস আছে হয়নে গতিকে সেই বস্তুবোৰ ধৰ্মবোৰ তোমালোকে খুব ভালকে আয়ত্ত কৰি লবা তেতিয়াহে পাৰিবা কিন্তু নহলে তোমালোকক সদায় মুখস্থ কৰি যাব লাগিব আৰু পৰীক্ষাত কি কৰিব লাগিব তোমালোকে নিজৰ কৰি মেলি বাছনি কৰি মেলি মাৰি থৈ আহিব লাগিব সো সেইটো ভুল নকৰিবা হয়নে জানিলে তোমালোকে সকলো কৰিব থৈ আহিব পাৰিবা গতিকে আমি 360 ডিগ্ৰী বুলি এটা পালো ৰাইট ওকে সো এতিয়া ইয়াৰ পিছৰটো চোৱা সেই এতিয়া কথা কোৱাটোৱে মই কৈছো এইটো তোমাৰ চতুৰ্ভুজৰ পৰা আহিছে এটো যে মাত্ৰ এটা জোৰ বিপৰীত বাহু যদি বাহু সমান্তৰাল হয় তেন্তে হেতু আমি চতুৰ্ভুজক কি বুলি কওঁ হয়নে আমি কেবাটাও পাইছিলো তোমালোকে যদি মনত কৰা এটো কি আছিল তোমাৰ এটো চতুৰ্ভুজৰ চোৱা যদি দুডাল যিকোনো দুডাল যদি বিপৰীত বাহু দুডাল যদি সমান হয় হয়নে নহয় তেতিয়া আমি কি বুলি ক'ব পাৰো এটো আয়ত ক'ব পাৰো এটা বৰ্গও ক'ব পাৰো বা তেতিয়া কি হ'ব লাগিব তোমাৰ হেকিটা 90 ডিগ্ৰী হয় হয়নে 90 ডিগ্ৰী হলে তোমাৰ কি আছিল বৰ্গ আৰু আয়ত আৰু যদি 90 ডিগ্ৰী নহয় এটো কি আছিল সমান্তৰিক হৈ যায় হয়নে গতিকে আকৌ বৰ্গটোক যদি তুমি অলপ যদি 90 ডিগ্ৰী কোণকিটা যদি নহয় এটো কি আছিল ৰম্বাস হৈ যায় গতিকে এই কিটা ধৰ্ম তোমালোকে খুব ভালকে অধ্যয়ন কৰিবা মই বাৰে বাৰে কৈছো কাৰণ তাৰ পৰা প্ৰশ্নবোৰ তোমালোকক মিলাই দিয়ে সো ইয়াতে কি কৈছে এজোৰ বিপৰীত বাহু সমান্তৰাল ৰাইট সো চাৰিডাল বাহু থাকে চতুৰ্ভুজৰ কাৰণে হয়নে গতিকে আমি এনেকে লিখিব পাৰো সো এইটো লিখিব পাৰো সো মই যদি কৰো এ বি সি ডি হয়নে চোৱাচোন এজোৰ বিপৰীত বাহু সমান্তৰাল মই সমান বুলি কোৱা নাই ইয়াতে জাস্ট সমান্তৰাল কৈছো গতিকে চোৱাচোন তুমি এ বি আৰু সি ডি বাহুটো চোৱা সমান্তৰাল হয়নে চোৱাচোন হয়নে নাই এইটো গতিকে যিকোনো চোৱা গোটেই দুটা নহয় কিন্তু এই দুটা সমান্তৰাল হোৱা নাই হয়নে আৰু সমান্তৰাল মানে কি কৈছো যে দুডাল ৰেখা কেতিয়াও কটাকটি নকৰে এনেকে যাব এনেকে হলে হয়নে বা এনেকে যদি আমি যাও কি এনেকে যাব এনেকে হয় এনেকে হয় এটো সমান্তৰাল হোৱা নাই গতিকে আমি এনেকুৱাবোৰক কি বুলি কওঁ আমি ট্ৰেপিজিয়াম বুলি কওঁ চোৱাচোন ট্ৰেপিজিয়াম আছে নে ইয়াতে সমান্তৰাল চতুৰ্ভুজ ৰম্বুজ চিলা হয় ট্ৰেপিজিয়াম আছে এই দুইটো চোৱা অপচন নম্বৰ D4 হৈ যাব হয়নে বুজি পাইছা সকলোৱে ভালকে হয় সো 7 টো কৰিছো এতিয়া আমি কৰি যাবা তোমালোকে আৰু তোমালোকে যদি পাৰিলে বহি এখন লৈ আৰু কলম এটা লৈ মেলি নোট কৰি যাবা হা এনেকুৱা ধৰণৰ প্ৰশ্নই দিয়ে তাৰপিছত চোৱা 7 টো চোৱাচোন তোমালোকে কোনটো গ্ৰাফ মানে লেখ x অক্ষৰ সমান্তৰাল এইটো চোৱাচোন তুমি কেনেকৈ এটো বনাবা মই যদি কওঁ চোৱা তোমাক যদি x আৰু y অক্ষ যদি তোমালোকে গম পাইছা মই যদি কওঁ এটো হয়নে এটো y এটো মই কলো যদি x এটো মই 0 বুলি কলো 1 2 3 4 5 হয়নে না 1 2 3 4 এনেকৈ গৈ থাকিব হয়নে চোৱা ইয়াতে তোমাৰ y = x + 1 হয়নে এটি x ৰ মান আমি নাজানো বা x = বহাই গৈ থাকিব তোমাৰ এটোত x আৰু y দুটা অক্ষ থাকিব মন কৰি যাবা আৰু x = 3 মানে কিমান হ'ব এটো 1 দিলা 2 দিলা 3 x = 3 মানে এই পইণ্টটো বুজাব ৰাইট x = twice চাই মানে তোমাৰ x আৰু y দুটা ভ্যালু থাকিব এটো আমি উলাব খোজা নাই গতিকে সমান্তৰাল বুলি কৈছে y = 2 টো চোৱাচোন y = 2 টো যদি চোৱা তুমি 1 2 এটো 1 দিয়া এটো 2 y = 2 মানে কিমান হ'ব x = 0 হ'ল 0 পৰা ষ্টাৰ্ট কৰিব লাগিব গতিকে এইটো পইণ্ট গতিকে চোৱা এই পইণ্টৰ যদি তুমি এটা যদি এনেকে যদি ৰেখা এটা টানি দিয়া এনেকে এইটো চোৱা এইটো ৰেখা দিলা টানিলে কি হ'ব x আৰু y এইটো কি আছিল x অক্ষ নহয় জানো x অক্ষৰ এইটো সমান্তৰাল হ'ব গতিকে আমি কি বুলি কম y = 2:1 ৰাইট আনসাৰ বুজি পাইছা সকলোৱে হয়নে ওকে ঠিক আছে ওকে চোৱা গতিকে আমি এনেকে উলিয়াব পাৰো তাৰপিছত চোৱা তুমি 8 নম্বৰটো চোৱা ইয়াতে কোনটো বিন্দু x অক্ষত তোমাৰ পৰি আছে কৈছে হয় না x অক্ষত আছে তুমি একদম সেম টু সেম কোৱেশ্চন হেতু যদি মই আকৌ যদি কৈ দিম তোমাক এটো মন কৰিবা এটো y এটো x হয়নে চোৱা 1 2 3 4 5 6 1 2 3 4 5 6 এনেকে দিলো হয়নে মই আৰু ইয়াৰ পৰা 0 1 2 3 4 5 6 এনেকে দিলো এটো 1 2 3 4 5 6 এনেকে দিলো ৰাইট হয় এটো x আৰু এটো y অক্ষ হয়নে এটো ইফালে মাইনাস হ'ব এটো x ড্ৰেছ দিব পাৰা এটো বা তলত গলে এটো y ড্ৰেছটো হলে কি কিমান হ'ব এটো মাইনাস হ'ব এটা তোমালোকে জানা হয়নে চোৱা x অক্ষত পৰিবা আছে মানে কি হ'ব x অক্ষত থাকিব লাগিব ৰাইট চোৱা ইয়াতে চোৱা তুমি যদি কোৱা 3,2 টো জানো x ৰ মান 3 আৰু y ৰ মান 2 চোৱা 1 2 3 x ৰ মান 3 হৈ গল আৰু চোৱা এটো 3 টো আৰু 2 আছে ওপৰত কিমান হ'ব তোমাৰ 1 2 মানে এই ইয়াতে থাকিব হয়নে চোৱা এইটো 3,2 গতিকে হি x অক্ষৰ আছে জানো নাই হয়নে না x অক্ষৰ থাকিব লাগিব তাৰ পিছত চোৱা -3,2 -3 মানে কোনফালে যাব এইটো চোৱা -1 -2 -3 -4 এনেকে যাব চোৱাচোন
আৰু ওপৰ ফালে 1 -3 x ৰ কি -3 1 2 3 -3 ওপৰ ফালে কিমান হ'ব 1 2 1 2 ইমান থাকিব এটো চোৱা -3, 2 এইটো থাকিব হয় সো এইটোৱে x অক্ষত পৰি থকা নাই তুমি চাব পাৰা x অক্ষত আছে জানো হি নাই হয় না সো আৰু এটা পইণ্ট মই লম -1, -2 চোৱা -1 মানে কিমান হ'ব x ৰ -1 -2 মানে কিমান 1 2 মানে ইয়াত থাকিব এইটো চোৱা ওপৰত আছে এইকিটা নাই হয় না গতিকে এইটো নাই আৰু কি আছিল তোমাৰ আৰু এটা এইটো নাই গতিকে কোনটো থাকিব লাগিব এটাটো থাকিবই লাগিব 2, 0 টো চোৱা x ৰ মান 2 হয় চোৱা 1 2 0 মানে কিমান হ'ব ওপৰত ইয়াতে থাকিব y ওপৰত না যায় y মান 0 গতিকে কোনটো হ'ব এই বিন্দুটোৱে কি হ'ব তোমাৰ 2, 0 টোৱে কি হ'ব x অক্ষত পৰি আছে বুজি পাইছানে সকলোৱে হয় না নাই সো আমি এনেকে উলিয়াব পাৰো সো অপচন নম্বৰ সি ইজ ৰাইট বুজি পাইছা সকলোৱে হয় না গতিকে আৰু আছে আমি পিছৰ প্ৰশ্নটোলৈকে যাও তোমালোকে যদি বুজি নোপোৱা কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা হৈছে আৰু সো ইয়াতে চোৱাচোন শূন্য বহুপদৰ ডিগ্ৰী কিমান এটো অৰ্ডাৰ ডিগ্ৰী তোমালোকে পাইছা চাগে হয় না ডিগ্ৰী আৰু তোমালোকৰ হেতু পাইছা বুটখাই তোমালোকে পাইছা এটো হয় না তোমালোকৰ এটো পঢ়াইছে চাগে এতিয়ালৈকে ৰাইট গতিকে ইয়াতে কোনটো নহয় হা এটো 0 নহয় ইয়াৰ 1ও নহয় আৰু তোমাৰ কি আছে যিকোনো প্ৰাকৃতিক সংখ্যা নহয় এটো সংজ্ঞায়িত কৰা হোৱা নাই এটো ইয়াৰ ধৰ্মবোৰ যেতিয়া তোমালোকে পঢ়িবা তেতিয়া তোমালোকে এটো খুব ভালকে জানিব পাৰিবা এতিয়া তোমালোকে এনেকে ৰাখি থোৱা যে সংজ্ঞায়িত কৰা হোৱা নাই শূন্যৰ বহুপদৰ ডিগ্ৰী ৰাইট ঠিক আচ্ছা চোৱা তাৰ পিছত লাষ্ট কোৱেশ্চন এটো 10 নম্বৰটো চোৱাচোন তুমি এইটো চোৱা 3x³ + 2x² - x + 1 ত x² হহক কিমান এটো x² হয় 2 টো ওপৰত যাব এনেকে হয় না x² হহক কিমান হহক মানে চোৱা এটো কয় চলক বুলি কয় আমি চলকটো কেনেকে মনত আছে নে তোমালোকৰ x + b = 0 ইয়াতে চোৱা x টো চাবা তুমি এটো x টো কি বুলি কয় চলক বুলি কয় হয় না আৰু x ৰ লগত যেটো থাকিব এটো হহক বুলি কয় এটো মন কৰিবা এটো হহক বুলি কয় ৰাইট আৰু এই b টো কি বুলি কয় এটা ধ্ৰুৱক হ'ব পাৰে যিকোনো এটা ধ্ৰুৱক হ'ব পাৰে হা c টো হয় না সো আখেটো চোৱা এটো আৰু যদি মই তোমাক যদি কওঁ x² + bx + c = যদি 0 হয় একে ধৰণে চোৱা ইয়াত চলক কেটা আছে এটাই আছে ৰাইট x যেতিয়া তোমাক x² চলক বুলি ক'ব তেতিয়া কি হ'ব a হ'ব আৰু x ৰ চলক হহক কিমান বুলি ক'লে তোমাক কি ক'বা তুমি b ক'বা এইকিটা হহক হয় বুজি পাইছা একেলগে আৰু এটো কি আছিল একক চলকযুক্ত হয় না নাই এটো একক চলকযুক্ত ৰৈখিক সমীকৰণ এটো দ্বি চলকযুক্ত দ্বিঘাত সমীকৰণ আৰু এটা যদি মই কওঁ ax + by + c = 0 এনেকুৱা যদি কোৱা হয় তেন্তে আমি কি বুলি কম দুটা চলক আছে চোৱা ইয়াত x আৰু y চলক যদি চলাই নিব গুটে কাহিনীটো কৰি আছে হয়নে গতিকে x মানে x ৰ হওক a হ'ব y ৰ হওক কিমান হ'ব b হ'ব হয় গতিকে তোমালোকৰ এতিয়া তোমালোকৰ বেছি নকৰে চিন্তা কৰিব নালাগে অকল এটা চলকে দিব ৰাইট ক্লাস 10 ত পাবা তোমালোকে দুটা হওক পাবা গতিকে ইয়াতে চোৱাচোন x² হওক কিমান হ'ব চোৱা এই x² এটো নহয় জানো চোৱাচোন হয় না নাই চলক x আছে ইয়াৰ হওক কিমান হ'ব কি পূৰণ হৈ যায় 2 হয় না বুজি পাইছা গতিকে অপচন নম্বৰ কোনটো হ'ব এইটো অপচন নম্বৰ এইটো হ'ব আকৌ চোৱা তোমাক যদি একে ধৰণে যদি কোৱা এই সমীকৰণ x ৰ চলক কিমান হ'ব x ৰ চলক হলে চোৱা x ৰ লগত তোমাৰ একো নাথাকিলে তুমি 1 ধৰিবা মই যেনেবা তোমাক এই সমীকৰণটো কওঁ তোমাৰ কিমান আছিল 3x³ x² হয় না 3x³ হৈ আছে এটো আৰু তোমাৰ কি আছিল +2x² হয় না তাৰপিছত কি আছিল -x -1 * x কৰিম +1 আমি এনেকে লিখিম -x to 1 * x লিখিম এতিয়া যদি তোমাক কোৱা হয় যে x ৰ হওক x² যেনেকে তোমাক খুলিলে x ৰ হওক যদি ইয়াতে যদি খুদা হয় আমি কোএফিচিয়েন্টটো কি লিখিম আমি কি আছে x ৰ লগত কি পূৰণ হৈছে -1 বুজি পাইছা না বস্তুটো আমি কেনেকে লৈছো গতিকে এই এনেকে ধৰণে তোমালোকে কৰিব লাগিব গতিকে ইয়াৰ এনসাৰটো কিবা তোমাৰ অপচন হয় আৰু এটা তোমালোকৰ কাৰণে এটা সেম কোৱেশ্চন এটা লৈ থৰিছো তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা ইয়াৰ ৰাইট এনসাৰটো ৰাইট গতিকে এইটো চোৱা 7x² + 6x - 2 x ৰ হহক কিমান গতিকে তোমালোকে চোৱা একদম একে ধৰণৰ হয় তোমালোকে তো পাৰিবা এটো হয়নে গতিকে তোমালোকে পলম নকৰি তোমালোকে চোৱাৰ লগে লগে ভালকে চাই মেলি তোমালোকে ইয়াৰ ৰাইট এনসাৰটো তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰিবা আৰু যদি ভিডিওটো তোমালোকে ভাল পাইছা আৰু যদি তোমালোকক এনেকুৱা ধৰণৰ ক্লাস লাগে বা লেসন তোমালোকৰ কমপ্লিট হোৱা নাই বা বুজি পোৱা নাই কনসেপ্ট লাগে তেন্তে তোমালোকে গৈ মেলি কোনটো চেপ্টাৰ লাগিব তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু লাইক আৰু সাবস্ক্ৰাইব কৰিবা উইশ ইউ অল দা বেষ্ট